অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বোৰ্ডে আজি যি লাইট অফ কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষতে আহ্বান কৰিছে। এই আহ্বানক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমি নিশা 9 বজাৰ পৰা 9:15 এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি আশাবাদী যে অহা 5 তাৰিখে যি মহামান্য উচ্চতম ন্যায়ালয়ত এই গোচৰৰ ৰায়দান হ'ব ৱাকাফ আইন 2025 যি আমি বিভিন্ন দল সংগঠনৰ লগতে আমি নেমছু ইয়াৰ লেখ আবেদন দাখিল কৰিছোঁ। আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ত মুছলমানৰ জয় হ'ব, ন্যায়ৰ জয় হ'ব আৰু গণতন্ত্ৰৰ জয় হ'ব। অহা মাহৰ 5 তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ত এই গোচৰৰ স্থগিততা আদেশ আহিব আৰু তাৰ পিছত ক্ৰমান্বয়ে এই আইন বাতিল হ'ব। ইয়াত মুছলমানৰ জয় হ'ব, কাৰণ এই সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি, মুছলমানসকলৰ পূৰ্বপুৰুষে দান দিয়া এক সম্পত্তি। এই দান দিয়া সম্পত্তিত বিজেপি চৰকাৰ যি হস্তক্ষেপ কৰিব বিচাৰিছে, এই হস্তক্ষেপ আইনৰ কটগড়াত বিজেপি চৰকাৰ হাৰিব আৰু ভাৰতবৰ্ষৰ মুছলমানসকলৰ জয় হ'ব।